Hello everyone and welcome back to Math Bolt Master. তো আজি আমি আৰম্ভ কৰিম lecture number 23. তো আমি previous দুটা lecture matrixৰ বিষয়ে কথা পাতিলো. তো matrixৰ algebra বিষয়ে আমি পাতিলো. তাৰ পিছত matrix multiply কেনেকা কৰে হেতু শিকিলো. Add, subtract আমি গোটেইখিনি শিকিলো. তো আজিৰ lectureটোত এটা নতুন টপিক হ'ব. টপিকটোৰ নাম হৈছে transpose of a matrix. বহুত simple টপিক হয় transpose of a matrix ওলোৱাটো. ইয়াত এটা definition দিছে. প্ৰথমতে আমি definitionটো পঢ়ি লওঁ. Let A equals to ইয়াতে এটা দিছে aij মানে কি হৈছে এলিমেণ্টছটো আমি ব্ৰেকেটৰ ভিতৰত লিখিছোঁ তাৰমানে এইটো মেট্ৰিক্স ডিনোট কৰি আছে a হৈছে এটা মেট্ৰিক্স আৰু ইয়াৰ অৰ্ডাৰটো দিয়া আছে m/n ঠিক আছে দেন দ্য ট্ৰান্সপ'জ অফ a আমি যদি এই মেট্ৰিক্স এৰ ট্ৰান্সপ'জ লওঁ সেইটো কেনেকৈ লিখোঁ a ওপৰত আমি লিখিম ছুপাৰস্ক্ৰিপ্টত লিখিম t অৰ আমি a প্ৰাইম বুলি কৈ লিখোঁ আৰু সেইটো কি হৈ যায় সেইটো এটা n/m মেট্ৰিক্স হৈ যায় অৰিজিনেল মেট্ৰিক্সটো m/n আছিল তাৰ যদি আমি ট্ৰান্সপ'জটো লৈ লওঁ সেইটো এটা n/m মেট্ৰিক্স দিব such that এতিয়া এই মেট্ৰিক্সটো আমি এনেকৈ ডিফাইন কৰিম তাৰমানে a ট্ৰান্সপ'জ আমাৰ aij অৰিজিনেল যোনটো মেট্ৰিক্স আছে সেইটো aij আছিলে ৰাইট প্ৰথমতে i rows আৰু j কলম আছিলে তো তেনেকৈ তাৰ ট্ৰান্সপ'জ লৈ ল'লে কি হৈ যায় এলিমেণ্টছখিনি ইণ্টাৰচেঞ্জ হৈ যায় এইটোকে কৈ আছে ইণ্টাৰচেঞ্জ হৈ গ'ল আৰু ইয়াতে i কিহৰ পৰা যাব i যাব 1ৰ পৰা m লৈকে আৰু j যাব 1ৰ পৰা n লৈকে ৰাইট ঠিক আছে তেনেহ'লে এইটো বুজিবলৈ চেষ্টা কৰোঁ ইয়াতে কৈছেনো কি হয় তো লেটছ চে আমি এটা মেট্ৰিক্স লওঁ 3/3 মেট্ৰিক্স তো এটা স্কুৱেৰ মেট্ৰিক্স 3/3 মেট্ৰিক্স মানে এটা স্কুৱেৰ মেট্ৰিক্স হৈছে য'ত 9টা এলিমেণ্টছ থাকিব তো আমাৰ এলিমেণ্টছখিনি হৈছে ফাৰ্ষ্ট ৰোত থকা এলিমেণ্টছবোৰ হৈছে a11 a12 আৰু a13 দেন আমি ছেকেণ্ড ৰোলৈ আহি যাওঁ ছেকেণ্ড ৰোত আমাৰ এলিমেণ্টছবোৰ আছে a21 a22 আৰু a23 নেক্সট আমাৰ থাৰ্ড ৰোত থাকিব a31 a32 আৰু a33 ঠিক আছে তো ইয়াতে আমাক কি দিছে আমাক ইয়াতে ট্ৰান্সপ'জ অফ এ মেট্ৰিক্স ওলাব কৈছে তো ট্ৰান্সপ'জ অফ এ মেট্ৰিক্স যদি ওলাওঁ তেনেহ'লে আমাৰ aij এইটো কি হৈছে এলিমেণ্টছ কোন কাৰ এলিমেণ্টছ এইটো মেট্ৰিক্স এৰ এলিমেণ্টছ হয় তো এইটো কি হৈ যাব ট্ৰান্সফৰ্ম হয় তো ইয়াৰ যদি আমি ট্ৰান্সপ'জটো লওঁ তো কি হৈ যাব aij হৈ যাব aji তাৰমানে আমিতো এতিয়া এনেকৈ লিখোঁ আমাৰ ইয়াতে কি আছিলে a11 আছিলে a11 ইয়াতে i হৈছে 1 j হৈছে 1 তো আমি যদি i আৰু j জেগাটো ইণ্টাৰচেঞ্জ কৰি দিওঁ তাৰমানে i জেগাত j লৈ যাওঁ আৰু j জেগাত i লৈ আহোঁ তো a11 চেঞ্জ নহয় a11 কি থাকিব a11 থাকিব এতিয়া আমি a12 লৈ আহি যাওঁ a12 কি হৈ যাব a12 মানে হৈ যাব এতিয়া a21 হৈ যাব ঠিক আছে a21 হৈ গ'ল তাৰপাছত আছে a13 তো a13 হৈ যাব a31 জাষ্ট ইণ্টাৰচেঞ্জ কৰি দিলে হৈ গ'ল i আৰু j ৰ পজিশ্যনটো নেক্সট ৰোত আমাৰ a21 আছে তো এইটোক আমি a12 কৰি দিলোঁ a22 এইটোতো ইণ্টাৰচেঞ্জ কৰিলে একো নহয় a22ৱে থাকিব তাৰপাছত আছে a23 তো এইটো হৈ যাব a32 নেক্সট আমাৰ আছে a31 হৈ যাব a13 a32 হৈ যাব a23 আৰু a33 হৈ থাকিব ঠিক আছে তো এইটোকে কৈ ট্ৰান্সপ'জ বোলে যদি আমি নাম্বাৰছেৰে চেক কৰিব বিচাৰোঁ তাৰমানে হ'লে লেটছ চে আমাৰ 2/2 মেট্ৰিক্স লৈ লওঁ a is a 2/2 মেট্ৰিক্স 2 3 4 5 ঠিক আছে তো ট্ৰান্সপ'জ ল'লে মই কি কৈছিলোঁ a11ৰ জেগাত a11 থাকিব তো 2 থাকিব তো এইটো কি হৈছে এইটো হৈছে আমাৰ a12 হৈছে 3 আৰু একচুৱেলি এটা এনেকৈ কৰিলোঁ বেছি ভাল হ'ব ইয়াতে আমি নোট ডাউন কৰিলোঁ তো a11ৰ ভেলু হৈছে 2 a12ৰ ভেলু হৈছে 3 a21ৰ ভেলু হৈছে 4 আৰু a22ৰ ভেলু হৈছে 5 ঠিক আছে যেতিয়া আমি ট্ৰান্সপ'জ ল'ম তো আমাৰ কি হৈ যাব a11 টো a11 থাকিব a12 আছিলে বাট a12 চেঞ্জ হৈ a21 হৈ যাব তাৰপিছত ইফালে আছিলে ছেকেণ্ড ৰ ফাৰ্ষ্ট কলমত আছিল a21 বাট এইটো হৈ যাব a12 আৰু এইটো হৈ যাব a22 এতিয়া যদি আমি পুট কৰি দিওঁ ভেলুখিনি এইটো কি হৈ গ'ল 21ৰ জেগাত আহি গ'ল 4 12ৰ জেগাত আহি যাব 3 আৰু 22ৰ জেগাত থাকিল 5 ঠিক আছে 5 থাকিল তো যদি এইটোকে কয় ট্ৰান্সপ'জ ঠিক আছে যদি আমি 3/3 মেট্ৰিক্স লওঁ তো 3/3 মেট্ৰিক্স ল'লে আমাৰ তাত এতিয়া থাকিব লেটছ চে বি লৈ লৈছোঁ আমি মেট্ৰিক্স বি লৈছোঁ তো মেট্ৰিক্স বি আছে 2 1 0 -2 3 4 6 2 5 ঠিক আছে তো ইয়াতে কি কৰিম আমি একচুৱেলি মিনিংটো কি হয় মিনিংটো এইটোৱে হয় তাৰমানে ৰ' বনি যায় কলম তো ৰ'টো গুচি যাব ট্ৰান্সফৰ্ম কলমলৈ তো বি ট্ৰান্সপ'জ যদি লওঁ তো আমাৰ ফাৰ্ষ্ট ৰোত কি আছিলে 210 আছিলে বাট আমি কি কৰিম ফাৰ্ষ্ট ৰোত 210টোক আমি কলমলৈ কনভাৰ্ট কৰি দিম তো কলম 1লৈ লৈ যাম তো কলম 1 ৰাখিম 210 ছেকেণ্ড ৰোত আমাৰ কি আছে -2 3 আৰু 4 আছে তো এইটোক আমি কি কৰিম কলম 2লৈ লৈ আহিম তো আমি ক'ম -2 3 আৰু 4 এণ্ড ফাইনেলি আমাৰ থাৰ্ড ৰোত আছে 6 to 5 তো এইটোক আমি কি কৰিম কলম নম্বৰ 3লৈ লৈ আনিম 6
2 5 এইটোৱে হৈছে আমাৰ ট্ৰান্সপ'জ ভেৰি সিম্পল আইডিয়া লেটস সে আমি এটা মেট্ৰিক্স লৈছো C মেট্ৰিক্স C হৈছে এটা ৰো মেট্ৰিক্স তো 2 3 4 5 ঠিক আছে তো এইটো মেট্ৰিক্সৰ অৰ্ডাৰ কি হ'ব এটা ৰো আছে আৰু চাৰিটা কলম আছে 1/4 মেট্ৰিক্স এতিয়া আমি যদি এই মেট্ৰিক্স C ৰ যদি ট্ৰান্সপ'জ লৈ লওঁ তেনেহ'লে কি যাব এটাই ৰো আছে আৰু এই গোটেই ৰোটো এতিয়া কি হৈ যাব ট্ৰান্সপ'জ লোৱাৰ পিছত কলমলৈ গুচি যাব তো তাৰ মানে এটা কলম হ'ব কলমৰ এলিমেণ্টছখিনি হ'ব 2 3 4 আৰু 5 তো তাৰ মানে কি হৈ গ'ল এইটো এটা কলম মেট্ৰিক্স হৈ গ'ল তো এইটো হৈ যাব এতিয়া 4/1 কাৰণ চাৰিটা ৰো আছে এটা কলম আছে তাৰ মানে আমি যদি এটা ৰো মেট্ৰিক্সৰ ট্ৰান্সপ'জটো লৈ লওঁ তেনেহ'লে আমি পাই যাম কলম মেট্ৰিক্স সিমিলাৰলি আমি যদি কলম মেট্ৰিক্স লৈ লওঁ তেনেহ'লে কলম মেট্ৰিক্সে কি দিব এটা ৰো মেট্ৰিক্স দিব ঠিক আছে তো ইয়াতে আমি ক'ব পাৰোঁ যেনিবা এইটোৱে C ট্ৰান্সপ'জ আছে ঠিক আছে এইটোৱে হৈছে আমাৰ এটা কলম মেট্ৰিক্স এই কলম মেট্ৰিক্সৰে আকৌ এবাৰ ট্ৰান্সপ'জ লৈ লওঁ ঠিক আছে তো ট্ৰান্সপ'জ লোৱাৰ লগে লগে কি হৈছে আমাৰ তাত কি আছে এটাই কলম আছে C1 বাট এইটো এবাৰ কি হ'ব কনভাৰ্ট হৈ পেলাই ৰোলৈ গুচি যাব 2 3 4 5 হৈ গ'ল বাট এইটো কি হয় এইটোতো আমাৰ অৰিজিনেল মেট্ৰিক্সটো হৈছে তাৰ মানে এইটোৰ পৰা এটা বহুত ইম্পৰ্টেণ্ট প্ৰপাৰ্টি এটা ওলাই যদি আমাৰ এটা মেট্ৰিক্স আছে C তাৰ যদি আমি ট্ৰান্সপ'জ লওঁ লোৱাৰ পিছত যোনটো মেট্ৰিক্স আহিলে C ট্ৰান্সপ'জ তাৰ আকৌ এবাৰ ট্ৰান্সপ'জ ল'ম তেনেহ'লে আমি কি পাম অৰিজিনেল মেট্ৰিক্সটো ঘূৰাই পাম তাৰমানে ট্ৰান্সপ'জ অফ এ ট্ৰান্সপ'জ বুলি ক'লে কি হয় বস্তুটো দুটা নেগেট হৈ পেলাই অৰিজিনেলটোৱে ঘূৰি আহে তো এইটো এটা বহুত ইম্পৰ্টেণ্ট প্ৰপাৰ্টি হয় চ' আমাৰ ফাৰ্ষ্ট প্ৰপাৰ্টিটো কথা পাতিলোঁ ফৰ এনি মেট্ৰিক্স এই মেট্ৰিক্সৰ যদি ট্ৰান্সপ'জ লৈ পেলাই আকৌ ট্ৰান্সপ'জ লওঁ অৰিজিনেল মেট্ৰিক্সটো আমি ঘূৰাই পাওঁ প্ৰপাৰ্টি নম্বৰ 2 দিয়া আছে ফৰ এনি টু মেট্ৰিচেছ A and B দুটা মেট্ৰিক্স আছে A and B বাট এইটো কণ্ডিশ্যন আছে কি দুটাৰে অৰ্ডাৰ এক্সেক্টলি ছেম টু ছেম হ'ব লাগিব কেলে বিকজ আমি ইয়াতে A প্লাছ B কৰি আছোঁ আমি দুটা মেট্ৰিক্স তেতিয়াহে এড কৰিব পাৰোঁ যদিহে তাহাঁতৰ অৰ্ডাৰ এক্সেক্টলি ছেম অৰ্ডাৰ যদি ডিফাৰেণ্ট হয় তেতিয়া এড কৰিব নোৱাৰোঁ তো অবভিয়াছলি এডিশ্যন হৈ আছে তো ইয়াতে ছেম অৰ্ডাৰৰ দুটা মেট্ৰিক্স আমি লৈ আছোঁ তো এই প্ৰপাৰ্টিটো এইটোৱে কয় যদি আমি দুটা মেট্ৰিক্স লওঁ A আৰু B আৰু দুটাকে এড কৰি দিওঁ ঠিক আছে তো অবভিয়াছলি এইটোৱে আমাক কি দিব এটা নতুন মেট্ৰিক্স এটা দিব সেই নতুন মেট্ৰিক্সটো যোনটো পালোঁ তাৰ যদি ট্ৰান্সপ'জ লওঁ এই ভেলুটো এক্সেক্টলি কি হ'ব কি মই প্ৰথমতে কি কৰোঁ কি অ'কে ঠিক আছে মই প্ৰথমতে A ট্ৰান্সপ'জটো বেলেগে ওলাই লওঁ আৰু B ট্ৰান্সপ'জটো বেলেগে ওলাই লওঁ আৰু দুটাক এড কৰি দিওঁ আনচাৰ এক্সেক্টলি ছেম টু ছেম ওলাব আমি এইটো ভেৰিফাই কৰি ল'ব পাৰোঁ লেটছ চে এটা 2/2 মেট্ৰিক্সেৰে বুজিব চেষ্টা কৰোঁ ইজি হয় 2/2 মেট্ৰিক্সবোৰ চ' আমি ল'লোঁ 2 3 0 -2 এইটো হৈছে আমাৰ মেট্ৰিক্স A আৰু মেট্ৰিক্স B হৈছে আমাৰ লেটছ টেক 1 2 3 আৰু 4 ঠিক আছে তো প্ৰথমতে আমি কি কৰিম A প্লাছ B কৰি লওঁ A প্লাছ B কৰা মানে কি হয় কৰেছপণ্ডিং এলিমেণ্টছবোৰ এড হৈ যাব এইটো হৈছে A11 তাৰমানে ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট কলম তাৰ B ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট কলম এলিমেণ্ট হৈছে 1 তো 2 + 1 হৈ যাব আমাৰ 3 দেন 3 + 2 হৈ যাব আমাৰ 5 0 + 3 হৈ যাব চিম্পলি 3 আৰু -2 + 4 হৈ যাব +2 তো এইটো হৈ গ'ল আমাৰ A প্লাছ B মেট্ৰিক্সটো ৰাইট এতিয়া আমি কি কৰিম এই A প্লাছ B মেট্ৰিক্সটোৰ ট্ৰান্সপ'জ উলিয়াই ল'ম তো A প্লাছ B গোটেইটোৰ ট্ৰান্সপ'জ যদি ওলাওঁ তাৰমানে ইনফেক্ট আমি কি কৈছোঁ এই যোনটো নতুন মেট্ৰিক্স ওলাল 3 5 3 2 তো ইয়াৰ ট্ৰান্সপ'জটো লৈছোঁ ইয়াৰ ট্ৰান্সপ'জ লোৱা মানে কি ইয়াৰ ৰ' 3 আৰু 5 আছে সেইটো কি হৈ যাব কলম হৈ যাব ফাৰ্ষ্ট কলম হৈ যাব ছেকেণ্ড ৰ'ত আছে 3 2 তো এইটো হৈ যাব ছেকেণ্ড কলম 3 2 ঠিক আছে তো তাৰমানে A প্লাছ B ট্ৰান্সপ'জৰ কৰাৰ পিছত যোনটো মেট্ৰিক্স ওলাইছে সেইটো হৈছে আমাৰ 3 3 5 2 ঠিক আছে এইটো আমি চাইড কৰি ৰাখোঁ নেক্সট আমি কি কৰিম এতিয়া A ট্ৰান্সপ'জ আৰু B ট্ৰান্সপ'জ ছেপাৰেটলি ওলাই ল'ম ঠিক আছে নাও A ট্ৰান্সপ'জ মানে কি অৰিজিনেল মেট্ৰিক্স A আছে 2 3 0 -2 তো 2 3 হৈছে ফাৰ্ষ্ট ৰ'ৰ এলিমেণ্টখিনি তো এইটোক আমি কি কৰিম ফাৰ্ষ্ট কলমলৈ লৈ আহিম তো 2 3 হৈ যাব ফাৰ্ষ্ট কলমত ছেকেণ্ড ৰ'ত আছে 0 -2 তো এইটো আমাৰ কি হ'ব ট্ৰান্সপ'জ হোৱাৰ পিছত ছেকেণ্ড কলমলৈ গুচি যাব তো এইটো 0 -2 ঠিক আছে এইটো হৈ গ'ল আমাৰ A ট্ৰান্সপ'জ চিমিলাৰলি B ট্ৰান্সপ'জটো ওলাই ল'ব পাৰিম চ' B ট্ৰান্সপ'জ কৰোঁতে আমাৰ ফাৰ্ষ্ট ৰ'ত আছে 1 আৰু 2 তো এইটো হৈ যাব আমাৰ 1 2 ফাৰ্ষ্ট কলমত আহি যাব ছেকেণ্ড ৰ'ত আছে 3 4 তো এইটো হৈ যাব 3 4 ঠিক আছে এতিয়া আমি দুইটাকে এড কৰি দিম A ট্ৰান্সপ'জ আৰু B ট্ৰান্সপ'জক এড কৰি দিওঁ তেনেহ'লে 2 আৰু 1 এড হৈ পেলাই আমাক দিলে 3 0 আৰু 3 এড হৈ পেলাই দিব 3 তো 3 আৰু 2 হ'ব 5 -2 + 4 হৈ গ'ল +2 আহিল নাই এক্সেক্টলি ছেম টু ছেম আহিল তো তাৰ মানে আমি প্ৰথমতে এড কৰাৰ পিছত ট্ৰান্সপ'জ লওঁ বা প্ৰথমতেই ইণ্ডিভিজুৱেল মেট্ৰিক্সকেইটা ট্ৰান্সপ'জ লৈ পেলাই এড কৰি দিওঁ মিনিংটো ছেম টু ছেম হয় তো এইটো এটা বহুত ইম্পৰ্টেণ্ট প্ৰপাৰ্টি হয় ইউজফুল হ'ব যেতিয়া আমি নিউমেৰিকেল কৰিম এতিয়া আমি নেক্সট প্ৰপাৰ্টি লৈ যাওঁ নেক্সট প্ৰপাৰ্টি নম্বৰ 3 লেটছ চে আমাৰ তাত এটা মেট্ৰিক্স আছে A আৰু এটা স্কেলাৰ কোৱান্টিটি দিয়া আছে কি তো প্ৰথমতে যদি আমি মেট্ৰিক্স Aটো স্কেলাৰৰ লগত মাল্টিপ্লাই কৰি দিওঁ এটা নতুন মেট্ৰিক্স ওলাব সেই মেট্ৰিক্সটোৰ যদি ট্ৰান্সপ'জ লওঁ তাৰ ভেলুটো এক্সেক্টলি ছেম কেনেকুৱা হ'ব তাৰমানে প্ৰথমতে আমি A ট্ৰান্সপ'জ লৈ ল'লোঁ মানে
এই মেট্ৰিক্সৰ ট্ৰান্সপ'জটো ছেপাৰেটলি ওলাই ল'লোঁ আকৌ তাৰ পিছতহে স্কেলাৰ কে লগত মাল্টিপ্লাই কৰিলোঁ ঠিক আছে এক্সাম্পলৰ লগত চাওঁ বেছি ইজি হয় ঠিক আছে এইবাৰ আমি এটা কাম কৰোঁ এটা 3x3 মেট্ৰিক্স লওঁ বুজিবলৈ ইজি হ'ব তো লেটছ চে আমাৰ বি মেট্ৰিক্সটোত আছে 1 2 0 -2 4 3 আৰু এইফালে আছে 5 2 1 ঠিক আছে এইটো হৈছে আমাৰ মেট্ৰিক্স বি আৰু আমি এটা স্কেলাৰ কে লওঁ স্কেলাৰ কেটো ঠিক আছে 3 লৈ লওঁ ফাইন তো আমি প্ৰথমতে কি কৰিম 3 into b উলিয়াই ল'ম 3 into b মানে কি এই স্কেলাৰক b লগত মাল্টিপ্লাই কৰি দিওঁ 3 into b মিনিংটো কি হৈছে আমাৰ 3 আছে স্কেলাৰ আৰু এইটো মাল্টিপ্লাই হৈছে 1 2 0 -2 4 3 5 2 1 ইয়াৰ লগত মাল্টিপ্লাই হৈ আছে তেনেহ'লে মাল্টিপ্লাই হোৱাৰ পিছত আমি কি পাম ইচ এলিমেণ্টছবোৰ 3 লগত মাল্টিপ্লাই কৰিব লাগিব তো 3 into 1 হৈ যাব 3 3 times 2 হৈ যাব 6 3 times 0 হৈ গ'ল 0 সেকেন্ড ৰোলৈ আহি যাওঁ 3 into -2 হৈ গ'ল -6 3 into 4 হৈ গ'ল 12 তাৰপিছত 3 times 3 9 নেক্সট থাৰ্ড ৰোলৈ আহি যাওঁ 3 times 5 হৈ গ'ল 15 3 times 2 হৈ গ'ল 6 আৰু 3 times 1 হৈ গ'ল 1 তো এইটোৱে হৈ গ'ল আমাৰ স্কেলাৰ মাল্টিপ্লিকেশ্যন 3b ঠিক আছে স্কেলাৰ মাল্টিপ্লিকেশ্যন অফ 3 উইথ দ্য মেট্ৰিক্স b 3b পাই গ'লোঁ এতিয়া আমি কি কৰিম এই যোনটো 3b মেট্ৰিক্সটো পালোঁ এই গোটেই মেট্ৰিক্সটো ট্ৰান্সপ'জ ল'ম ইনফেক্ট আমি কি কৰি আছোঁ আমাৰ যোনটো মেট্ৰিক্সটো পালোঁ 3 6 0 -6 12 9 15 6 1 এই মেট্ৰিক্সটোৰ আমি ট্ৰান্সপ'জ ল'ম তো ট্ৰান্সপ'জ লোৱাৰ মিনিংটো কি হ'ল যোনটো ফাৰ্ষ্ট ৰ' আছে 360 এইটো কি হৈ যাব ফাৰ্ষ্ট কলম হৈ গ'ল 360 ছেকেণ্ড ৰ'ত আছে -6 12 9 তো সেইটো ছেকেণ্ড কলম হৈ যাব -6 12 9 আৰু আমাৰ থাৰ্ড ৰ'ত আছে 15 6 1 তো এইটো আমাৰ হৈ যাব থাৰ্ড কলম 15 6 1 তো পাই গ'লোঁ আমি লেফ্ট হেণ্ড ছাইড এতিয়া আমি আহি যাওঁ বি ট্ৰান্সপ'জৰ ছেপাৰেটলি আমি কেলকুলেট কৰি লওঁ তো প্ৰথমতে আমি বি ট্ৰান্সপ'জ উলিয়াই ল'ম বি ট্ৰান্সপ'জ ওলোৱা মানে আমাৰ যোনটো বি মেট্ৰিক্স আছে সেইটোক আমি ট্ৰান্সপ'জ ল'ব লাগিব তাৰমানে ৰ'বোৰক কলম বনাব লাগিব তো ফাৰ্ষ্ট ৰোত আছে 1 2 0 তো এইটো ফাৰ্ষ্ট কলম হৈ যাব 1 2 0 ছেকেণ্ড ৰোত আছে -2 4 3 তো এইটো আমি ছেকেণ্ড কলম বনাই দিম -2 4 3 থাৰ্ড ৰোত আছে 5 2 1 তো এইটো আমি বনাই দিম থাৰ্ড কলম 5 2 1 ঠিক আছে বি ট্ৰান্সপ'জ পাই গ'লোঁ এতিয়া আমি কি কৰিম এই বি ট্ৰান্সপ'জক মাল্টিপ্লাই কৰিম 3 লগত নাও 3 into বি ট্ৰান্সপ'জ কৰিম তাৰমানে 3ক মাল্টিপ্লাই কৰিম ইচ টাৰ্মছৰ লগত তো কি হৈ যাব 3 into 1 হৈ গ'ল 3 3 into -2 হৈ গ'ল -6 3 into 5 হৈ যাব 15 3 into 2 6 3 4 is 12 3 2 is 8 3 0 is 0 3 3 is 9 3 1 is 3 ঠিক আছে ইয়াতে এটা মই মিষ্টেক কৰিছোঁ এইটো 3 হ'ব বিকজ 3 into 1 লগত মাল্টিপ্লাই হৈ আছে ফাইন এক্সেক্টলি ছেইম টু ছেইম মেট্ৰিক্সটো পালোঁ 3b ট্ৰান্সপ'জ কৰোঁ বা 3b লৈ পেলাই তাৰপিছত ট্ৰান্সপ'জ কৰোঁ তো এইটো এটা ইম্পৰ্টেণ্ট প্ৰপাৰ্টি হৈ গ'ল এতিয়া আমি নেক্সট প্ৰপাৰ্টি লৈ যাওঁ প্ৰপাৰ্টি নম্বৰ 4 এইটো এটা খুবেই ইম্পৰ্টেণ্ট প্ৰপাৰ্টি হয় ফৰ এনি টু মেট্ৰিচেছ a and b such that AB is defined তাৰমানে দুটা মেট্ৰিক্স দিয়া আছে AB আৰু ইয়াতে কোৱা আছে যে তেহঁতৰ যোনটো প্ৰডাক্ট হৈছে AB সেইটো ডিফাইণ্ড হয় ঠিক আছে তেনেহ'লে AB যদি মাল্টিপ্লাই কৰোঁ তাৰমানে দুটা মেট্ৰিক্সক মাল্টিপ্লাই কৰাৰ পিছত যোনটো নতুন মেট্ৰিক্স ওলালে সেই মেট্ৰিক্সটো ট্ৰান্সপ'জ লওঁ এই এক্সেক্টলি ছেইম টু ছেইম কি হ'ব প্ৰথমতে আমি A ট্ৰান্সপ'জ আৰু B ট্ৰান্সপ'জ ছেপাৰেটলি ওলাই পেলাই B ট্ৰান্সপ'জ ইনটু A ট্ৰান্সপ'জ যদি কৰি দিওঁ এক্সেক্টলি ছেইম টু ছেইম ৰিজাল্ট আহিব ঠিক আছে তো আমি কি কৰোঁ এটা এক্সাম্পলেৰে এইটো চাবলৈ চেষ্টা কৰোঁ লেটছে আমাৰ তাত মেট্ৰিক্স A আছে মেট্ৰিক্স Aটো লেটছে এটা কলম মেট্ৰিক্স লৈ লওঁ এলিমেণ্টছখিনি হৈছে -1 2 আৰু 3 ঠিক আছে তাৰপিছত আমি মেট্ৰিক্স বিটো লৈ লওঁ মেট্ৰিক্স বি হৈছে এটা ৰ' মেট্ৰিক্স তো তাৰ এলিমেণ্টছখিনি হৈছে -2 -1 আৰু -4 তো প্ৰথমতে আমি কি কৰোঁ এ বি ওলাবলৈ চেষ্টা কৰোঁ বাট এ বি ওলোৱাৰ আগতে আমি চেক কৰিব লাগিব ৱেডাৰ ডিফাইণ্ড হয় নে নাই ইয়াতে এৰ অৰ্ডাৰটো কি হৈছে এৰ অৰ্ডাৰ হ'ব 3/1 বিকজ এইটো কি হয় এইটো হৈছে এটা কলম মেট্ৰিক্স তো কলমৰ 3টা ৰ' থাকিব এটা কলম থাকিব তাৰপিছত নেক্সট বিটো কি হৈছে এটা ৰ' মেট্ৰিক্স তো ৰ' মেট্ৰিক্স মানে ইয়াৰ অৰ্ডাৰ হ'ব 1/3 তো আমি কি কৰি আছোঁ এ অৰ্ডাৰ হৈছে 3/1 আৰু বিৰ অৰ্ডাৰ হৈছে 1/3 অবভিয়াছলি প্ৰডাক্ট পচিবল হয় বিকজ A1 আৰু A1 মেটচ হৈ আছে তো তাৰমানে আমি মাল্টিপ্লাই কৰাৰ পিছত আমাৰ যোনটো মেট্ৰিক্স ওলাব তাৰ অৰ্ডাৰ হ'ব 3/3 ঠিক আছে তো আমি মাল্টিপ্লাই কৰিব চেষ্টা কৰোঁ তো -1 2 3 তো কলম মেট্ৰিক্স মাল্টিপ্লাই টু ৰ' মেট্ৰিক্স -2 -1 -4 চিমিলাৰ এক্সাম্পল এটা আমি লাষ্ট লেকচাৰত কৰিছিলোঁ এইটো কেনেকৈ কৰে ভেৰি চিম্পল হয় তো যিহেতু আমাৰ 3/3 কৈয়ে দিছোঁ মেট্ৰিক্সটো 3/3 হ'ব মানে টোটেল আমাৰ 9টা এলিমেণ্টছ আহিব ৰাইট ফাৰ্ষ্ট ৰ' 3টা ছেকেণ্ড ৰ' 3টা থাৰ্ড ৰ' 3টা এলিমেণ্টছ তো এইটো ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট কলমৰ এলিমেণ্ট ওলাবলৈ আমি কি কৰিম
সদায় ফাৰ্ষ্ট মেট্ৰিক্সৰ ৰ'টো চোৱা যায় R1 R2 R3 আৰু ছেকেণ্ড মেট্ৰিক্সটোৰ যোনটো আমাৰ পোষ্ট মাল্টিপ্লায়াৰ বুলি কয় তাৰ কলমখিনিহে চোৱা যায় ঠিক আছে তো তাৰমানে আমি প্ৰি মাল্টিপ্লায়াৰ ফাৰ্ষ্ট মেট্ৰিক্স এৰ পৰা ৰ'জখিনি ল'ম আৰু পোষ্ট মাল্টিপ্লায়াৰ যোনটো হৈছে মেট্ৰিক্স বি তাৰ কলমখিনি ল'ম তো যিহেতু ইয়াতে আমাৰ থাকিব A11 মিনিং মানে কি হৈছে আমি ৰ' 1 ল'ম আৰু এইটো মাল্টিপ্লাই কৰিম কলম 1 লগত ৰ' 1 মানে কাৰ ৰ' 1 এৰ ৰ' 1 তো এইটো হৈছে -1 আৰু এইটো মাল্টিপ্লাই হ'ব কাৰ লগত কলম 1 লগত কলম 1 অকল -2 আছে তো -1 ইনটু -2 কি দিব আমাক +2 দিব ফাইন এটাই এলিমেণ্ট আহিব নেক্সট আমাৰ এইখিনিত কি হ'ব A12 মানে আমাৰ R1 আৰু C2 কথা পাতি আছোঁ তো R1ত আছে -1 C2ত আছে -1 তো -1 মাল্টিপ্লাইড টু -1 +1 ঠিক আছে নেক্সট থাৰ্ড এলিমেণ্টটোত আহি যাওঁ যোনটো ফাৰ্ষ্ট ৰ' থাৰ্ড কলমত আছে তো ফাৰ্ষ্ট ৰ' থাৰ্ড কলম মিনিংটো হৈছে মেট্ৰিক্স এৰ ৰ' 1টো ল'ম -1 মাল্টিপ্লাই কৰি দিম মেট্ৰিক্স বিৰ কলম নম্বৰ 3 লগত তো -4 ইনটু -1 +4 হৈ যাব ঠিক তেনেকৈ ইয়াতে A21 আহি গ'ল A21 মানে এবাৰ ৰ' 2 আৰু কলম 1 চ' 2 ইনটু -2 -4 আহিব নেক্সট 2 ৰ' 2 আৰু কলম 2 চ' 2 ইনটু -1 হৈ যাব -2 এণ্ড ফাইনেলি 2 ইনটু -4 হৈ যাব আমাৰ -8 ঠিক আছে দেন আমি 3 1লৈ আহি যাওঁ তো ৰ' 3 কলম 1 চ' 3 ইনটু -2 -6 ঠিক আছে দেন থাৰ্ড ৰ' ছেকেণ্ড কলম মানে 3 ইনটু -1 হ'ব আমাৰ -3 and then finally third row third column so 3 into -4 -12 ঠিক আছে তো আমাৰ AB মেট্ৰিক্সটো ওলাই আহিলে এতিয়া আমি কি কৰিম AB মেট্ৰিক্স যোনটো আহিলে ইয়াৰ ট্ৰান্সপ'জটো লৈ ল'ম ঠিক আছে তো ট্ৰান্সপ'জ লোৱা মানে কি ৰ' কলম হৈ গ'ল কলমবোৰ ৰ' হৈ গ'ল তো ফাৰ্ষ্ট ৰ'ত আছে 2 1 4 তো আমি কি কৰিম 2 1 4 যোনটো ফাৰ্ষ্ট ৰ' আছিলে এইটো ফাৰ্ষ্ট কলম বনাই দিম ছেকেণ্ড ৰ'ত আছে -4 -2 -8 তো এইটো হৈ যাব আমাৰ ছেকেণ্ড কলম -4 -2 আৰু -8 এণ্ড থাৰ্ড ৰ'ত আছে -6 -3 -12 তো এইটো থাৰ্ড কলম হৈ যাব -6 -3 এণ্ড -12 পাই গ'লো আমাৰ AB ট্ৰান্সপ'জ লেফ্ট হেণ্ড ছাইডৰ কাম হৈ গ'ল এতিয়া আমি কি কৰিম ৰাইট হেণ্ড ছাইডত আহি যাম তো এতিয়া আমি কি কৰিম প্ৰথমতে A ট্ৰান্সপ'জটো কেলকুলেট কৰিলোঁ তো A ট্ৰান্সপ'জ মানে কি আছে আমাৰ ইয়াতে A মেট্ৰিক্সটো হৈছে কি এটা কলম মেট্ৰিক্স তো কলম মেট্ৰিক্সৰ ট্ৰান্সপ'জ ল'লে কি পাম এটা ৰ' মেট্ৰিক্স পাম -1 +2 আৰু 3 ফাইন তো এইটো এটা হৈ গ'ল মেট্ৰিক্স তো ইয়াৰ অৰ্ডাৰ হৈছে 1/3 নেক্সট আমাৰ মেট্ৰিক্স B আছে তো মেট্ৰিক্স বিৰ ট্ৰান্সপ'জ ল'লে এইটো হৈছে এটা আমাৰ ৰ' মেট্ৰিক্স তো এইটো হৈ যাব এটা কলম মেট্ৰিক্স -2 -1 -4 আৰু ইয়াৰ অৰ্ডাৰ হৈ গ'ল 3/1 এতিয়া আমি কি কৰিম B ট্ৰান্সপ'জ মাল্টিপ্লাইড টু A ট্ৰান্সপ'জ তো B ট্ৰান্সপ'জ হৈছে আমাৰ -2 -1 -4 এইটো এটা কলম মেট্ৰিক্স হৈ গ'ল উইথ অৰ্ডাৰ 3/1 মাল্টিপ্লাই হ'ব A ট্ৰান্সপ'জৰ লগত which is a row matrix of order 1/3 multiplication possible because A1 আৰু A1 match হৈছে মাল্টিপ্লাই কৰাৰ পিছত যোনটো আমি মেট্ৰিক্স পাম এইটো ডেফিনেটলি কি হ'ব প্ৰি মাল্টিপ্লায়াৰ ৰ'টো আহি যাব আৰু পোষ্ট মাল্টিপ্লায়াৰ কলমটো আহি যাব চ' 3/3 মেট্ৰিক্স দিব মাল্টিপ্লিকেশ্যনৰ টেকনিকটো একজেক্টলি ছেম টু ছেম থাকিব তো টোটেল আমাৰ 9টা এলিমেণ্টছ থাকিব তো ফাৰ্ষ্ট এলিমেণ্টটো হৈ গ'ল -2 ইনটু -1 আমাক দিব +2 নেক্সট -2 ইনটু 2 এইটো দিব আমাক -4 দেন -2 ইনটু 3 আমাক দিব -6 নেক্সট -1 ইনটু -1 দিব আমাক +1 -1 ইনটু 2 কি দিব -2 -1 ইনটু +3 -3 নেক্সট আহিল -4 ইনটু -1 +4 -4 ইনটু 2 -8 তাৰপিছত -4 ইনটু 3 -12 ঠিক আছে তো আমি কি পালোঁ এইটোৱে পালোঁ B ট্ৰান্সপ'জ ইনটু A ট্ৰান্সপ'জ হয়নে নাই একজেক্টলি ছেম তো আমি ক'ব পাৰোঁ দাস যদি আমাৰ তাত দুটা মেট্ৰিক্স আছে A B তো A আৰু B প্ৰডাক্ট যদি ডিফাইন হয় আৰু তাৰ যদি ট্ৰান্সপ'জ লওঁ এই ৰিজাল্টটো একজেক্টলি ছেম কাৰ্ড হয় প্ৰথমতে B আহিব তাৰ ট্ৰান্সপ'জ ল'ম মাল্টিপ্লাই কৰি পেলাই A ট্ৰান্সপ'জ কৰি দিম মাল্টিপ্লাই টু A ট্ৰান্সপ'জ কৰি দিম ঠিক আছে তো এইটো এটা ভাল আৰু এটা বহুত ইম্পৰ্টেণ্ট প্ৰপাৰ্টি হয় ঠিক আছে তো এতিয়া আমি এটা নিউমেৰিকেল প্ৰব্লেম ছল্ভ কৰোঁ তো আমাক দিয়া গৈছে এটা মেট্ৰিক্স A তো এইটো হৈছে এটা 2/2 মেট্ৰিক্স আমাক কি কৈছে ইয়াতে ফাইণ্ড দ্য ভেল্যু অফ থিটা such that it satisfies the equation A transpose plus A equals to I2 ঠিক আছে ফাইন তো আমাক দিয়া গৈছে এটা মেট্ৰিক্স A তো given matrix A equals to তো ইয়াৰ ফাৰ্ষ্ট ৰুট এলিমেণ্টছখিনি আছে cosine theta minus sin theta ফাইন দেন ছেকেণ্ড ৰুট এলিমেণ্টখিনি আছে sin theta আৰু cosine theta এতিয়া আমি কি কৰিম এইটো ইউজ কৰি পেলাই আমি A ট্ৰান্সপ'জটো উলিয়াই লওঁ A ট্ৰান্সপ'জ কি হৈছে চিম্পলি ফাৰ্ষ্ট ৰুট আছে cosine theta minus sin theta তো এইটো ফাৰ্ষ্ট কলম হৈ যাব তো cosine theta minus sin theta নেক্সট আমাৰ ছেকেণ্ড ৰুট আছে sin theta cosine theta তো এইটো কি হৈ যাব ছেকেণ্ড কলমলৈ গুচি যাব তো sin theta
cosine theta হৈ গ'ল ফাইন এতিয়া আমি কি কৰিম নাও দুটাকে এড কৰি দিও a plus a transpose তো এইটো এড কৰিলে আমি পাম সো cosine theta আৰু cosine theta এড হৈ যাব তো এইটো দিব আমাক 2 cosine theta তাৰপিছত minus sin theta আৰু plus sin theta এড হৈ পেলাই আমাক দিব 0 এফালে আছে sin theta minus sin theta এড হৈ গ'ল আৰু দিলে 0 আৰু cosine theta লগ খাই গ'ল আৰু দিলে আমাক 2 cosine theta তো আমি পালো a plus a transpose a বাট এটো দিয়া আছে কি এটো কি হয় এটো হৈছে ইকুৱেলছ টু i2 মানে কি হৈছে i হৈছে এটা আইডেন্টিটি মেট্ৰিক্স i মানে হৈছে এটা আইডেন্টিটি মেট্ৰিক্স তো আইডেন্টিটি মেট্ৰিক্স কি হয় আইডেন্টিটি মেট্ৰিক্স হৈছে এটা স্কয়াৰ মেট্ৰিক্স বা আমি কওঁ এটো এটা ডায়াগোনাল মেট্ৰিক্স যাৰ ডায়াগোনাল এলিমেন্টটো 1 হ'ব তো 1,1 আমি দুটা এলিমেন্টে লম বিকজ ইয়াতে i2 কৈছে 2 মানে কি ইয়াৰ অৰ্ডাৰটো i2 ৰ মিনিংটো হৈছে ইয়াৰ অৰ্ডাৰ হৈছে 2 or আমি সিম্পলি কম যে এটো হৈছে এটা 2/2 আইডেন্টিটি মেট্ৰিক্স তো 1 0 0 1 হৈ গ'ল সো আমি পালো 2 cosine theta 0 0 2 cosine theta তো এই মেট্ৰিক্সটো ইকুৱেল হৈ গ'ল the identity matrix of order to 1 0 0 1 right তো এটোৰ মিনিং এটো হৈ গ'ল যদি আমি ইকুৱেল কৰি দিও তো 2 cos theta ইকুৱেল কি হৈ যাব 2 cos theta ইকুৱেল হৈ যাব 1 ৰ ইকুৱেল 0 আৰু 0 ইকুৱেল 0 আৰু 0 ইকুৱেল 2 cos theta 1 একেই বস্তুটো আহি গ'ল তো এতিয়া আমি পাই গ'লো এটা ট্ৰিগনোমেট্ৰিক ইকুৱেশ্যন এই ইকুৱেশ্যনটোক সলভ কৰিবলৈ আমি থিটাৰ ভ্যালু লম বিকজ আমাক মেইন থিটা ওলাব দিছে তো এটা cos theta ইকুৱেলছ টু হাফ আহিছে এটা থিটাৰ ভ্যালু হাফ কেতিয়া আহে যেতিয়া থিটা ভ্যালু 60 ডিগ্ৰী হয় ঠিক আছে আৰু এতিয়া কি কৰো আমি জানো কোসাইন ফাংশনটো এটা পিৰিয়ডিক ফাংশন বুলি কয় পিৰিয়ডিক ফাংশনৰ মিনিংটো এটোৱে হয় যে কোসাইন থিটা কৰো বা কোসাইন অফ থিটা প্লাস 2 পাই কৰো ইয়াৰ ভ্যালুটো সদায় সেম থাকে তো 2 পাই নিলিখিবলৈ আমি 2 পাই এনো লিখিব পাৰো এনৰ ভ্যালু কি হ'ব পাৰে 1 2 3 ডট 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 তাৰ মানে কি এনৰ ভ্যালু যদি আমি 1 লওঁ তেনে হলে থিটা প্লাস 2 পাই সেম টু সেম এক্সাক্ট কোসাইন থিটা ভ্যালুৱে হ'ব নলৈ প্লে কোসাইন অফ থিটা প্লাস n equals to 2 ললে কি হ'ব 4 পাই তো এটোৰ ভ্যালু এক্স্যাক্টলি cos থিটাৰ ইকুৱেল হৈ যায় তাৰ মানে ক'ব কি বিচাৰিছে ইয়াতে বিচাৰিছে যে 60 ডিগ্ৰী হ'ব নেক্সট ভ্যালুটো হ'ব 60 ডিগ্ৰী প্লাস 2 পাই বুলি লিখিতো আমি এটো কনভাৰ্ট কৰি দিম নেক্সট স্টেপত নেক্সট এংগলটো কি হ'ব 60 ডিগ্ৰী প্লাস 4 পাই তাৰ পিছত 60 ডিগ্ৰী প্লাস 6 পাই তো এটো কি হ'ব এনেকাকৈ ইনক্ৰিজ হৈ গৈ থাকিব তাকে নিলিখিবলৈ আমি শৰ্ট ফৰ্মত কি লিখিব পাৰিম 60 ডিগ্ৰীটো আমি ৰেডিয়ানত লিখিম পাই over 3 প্লাস যেহেতু 2 পাই 4 পাই 6 পাই কো গৈছে একচুয়ালি কি হৈছে 2 n পাই কো ইনক্ৰিজ হৈ গৈছে যৰ কি n ৰ ভ্যালু হ'ব 1 2 3 ডট 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 ঠিক আছে 0 লব পাৰো 0 ললে পাই over 3 আহি যাব ঠিক আছে আমি পজিটিভ নেগেটিভ ভ্যালু গুটেবোৰ লব পাৰো ইভেন আমি -1 -2 -3 ভ্যালু লব পাৰো তো এই ডিফাৰেন্ট ইন্টিজাৰ ভ্যালুজৰ কাৰণে আমি থিটা এংগলটো পাই গলো সো থিটাৰ ভ্যালু হ'ব পাই over 3 plus 2n পাই এতিয়া আমি আৰু এটা প্ৰবলেম কৰিম এতিয়া আমাক দিয়া গৈছে এটা 3/3 মেট্ৰিক্স A আৰু এটা কন্ডিশন দিয়া হৈছে যে A into A transpose equals to 9 into I3 মানে হৈছে এটা আইডেন্টিটি মেট্ৰিক্স অফ অৰ্ডাৰ 3 then find the value of A and B ঠিক আছে তো আমি given মেট্ৰিক্সটো আৰম্ভ কৰো তো given A is a 3/3 matrix তো first root আছে 1 2 2 second root আছে 2 1 -2 third root আছে A 2 B ঠিক আছে তো এটো হৈ গল আমাৰ এটা 3/3 matrix A now এই মেট্ৰিক্সটোৰ যদি আমি ট্ৰান্সপোজটো লৈ লওঁ এই ট্ৰান্সপোজ আমি পাম 1 2 2 আমি কি কৰিলো ফাৰ্স্ট ৰো টু ফাৰ্স্ট কলম বনাইলো সেকেন্ড ৰো 2 1 -2 আছে এটো হৈ যাব সেকেন্ড কলম আৰু থাৰ্ড ৰো টু থাৰ্ড কলম হৈ যাব A 2 B তো এটো হৈ গল আমাৰ 3/3 মেট্ৰিক্স এতিয়া আমাৰ কাম মাল্টিপ্লিকেশন তো আমি কি কৰিম A into A ট্ৰান্সপোজ তো A into A ট্ৰান্সপোজ মানে A হৈছে আমাৰ 1 2 2 2 1 -2 A 2 B তো এটো মাল্টিপ্লাই হৈ যাব A ট্ৰান্সপোজৰ লগত 1 2 2 তাৰপিছত 2 1 -2 আৰু A 2 B ঠিক আছে তো আমাৰ মাল্টিপ্লিকেশনত আহিব 1 into 1 1 2 into 2 4 তো 1 plus 4 plus A2 আৰু A2 to multiply হৈ পেলাই দিব আমাক 4 নেক্সটত আহি যাও 1 into 2 এটো দিলে আমাক 2 2 into 1 এটো হ'ব 2 plus 2 into -2 তাৰ মানে আমি পাম -4 ঠিক আছে ওকে নেক্সট আমাৰ আহিব 1 into A তো এটো সিম্পলি হৈ যাব A তাৰপিছত 2 into 2 হৈ যাব +4 plus 2 into B এটো দিব আমাক 2B ঠিক আছে নেক্সট সেকেন্ড ৰোলে আহি যাও 2 into 1 হৈ গল আমাৰ 2 plus
1 into 2 হৈ গ'ল plus 2 minus 2 into plus 2 হৈ যাব minus 4 next আহিব 2 into 2 4 plus 1 into 1 তো এইটো simply 1 তাৰপিছত minus 2 into minus 2 plus 4 next হ'ব আমাৰ 2 into a 2a plus 1 into 2 তো এইটো হৈ যাব 2 তাৰপিছত minus 2 into b এইটো হৈ গ'ল minus 2b then next row আহিব আমাৰ a into 1 হৈ গ'ল a plus 2 into 2 এইটো হৈ গ'ল 4 তাৰপিছত b into 2 হৈ যাব plus 2b next আহিব a into 2 এইটো হৈ গ'ল 2a 2 into 1 এইটো হৈ গ'ল plus 2 তাৰপিছত b into minus 2 হৈ গ'ল minus 2b next হৈ গ'ল আমাৰ a into a তো এইটো দিব আমাক a squared plus 2 into 2 হৈ গ'ল আমাৰ 4 plus ab into b এইটো দিলে আমাক b squared ঠিক আছে তো এইখিনি আমি অ্যাৰেঞ্জ কৰি পেলাই লিখো ভালকৈ তো আমি পাম এতিয়া তো আমি পালো 1 plus 4 plus 4 তাৰ মানে এইটো হৈ গ'ল 9 তাৰপিছত নেক্সট এলিমেন্ট হৈ গ'ল 0 থাৰ্ড এলিমেন্ট হৈ গ'ল a plus 2b plus 4 ঠিক আছে নেক্সট ৰোত আছে 2 plus 2 4 4 minus 4 হৈ গ'ল 0 নেক্সট এইটো আহিব 9 তাৰপিছত এইটো হ'ব 2a minus 2b plus 2 নেক্সট আমাৰ থাৰ্ড ৰোত আহিছে a plus 2b plus 4 নেক্সট আমাৰ আহিছে 2a plus 2 minus 2b তো আমি পালো 2a minus 2b plus 2 আৰু নেক্সটত আহিলে আমাৰ a square plus b square plus 4 এই গুটেটো কি দিয়া আছিল এই গুটেটো দিয়া আছিল 9 into i3 i3 মানে কি হৈছে আইডেন্টিটি ম্যাট্ৰিক্স তো আইডেন্টিটি ম্যাট্ৰিক্স হ'ব 1 0 0 0 1 0 0 0 1 এইটো এটা 3/3 আইডেন্টিটি ম্যাট্ৰিক্স অৰ্ডাৰ সিম্পলি 3 এতিয়া আমি ফাৰ্দাৰ সিম্পলিফাই কৰো তো লেফট হ্যান্ড সাইডে একো কৰিব লগিয়া নাই যেনেকৈ আছে তেনেকৈ থাকিব 9 0 a plus 2b plus 4 এফালে আছে 0 9 2a minus 2b plus 2 তাৰপিছত আছে a plus 2b plus 4 লাগিব 2a minus 2b plus 2 আৰু a square plus b square plus 4 এই ম্যাট্ৰিক্সটো কাৰ ইকুৱেল হ'ব এতিয়া আমি 9 ক মাল্টিপ্লাই কৰি দিম each এলিমেন্টৰ লগত আমি পাম 9 0 0 0 9 0 0 0 9 তো এইটো কৰি দিয়াৰ লগতে এইটো কি হয় এইটো এটা ডায়াগোনাল ম্যাট্ৰিক্স হৈ যাব এতিয়া এইটো আইডেন্টিটি ম্যাট্ৰিক্স নহয় বিকজ ডায়াগোনাল এলিমেন্টবোৰ 1 নহয় 9 এৰে মাল্টিপ্লাই হৈ গ'ল ঠিক আছে এতিয়া আমি জানো দুটা ম্যাট্ৰিক্স ইকুৱেল হৈছে তো আমি ইজিলি কি কৰিব পাৰো ইকুৱেট কৰি দিব পাৰো a 9 9 মেথছ হৈ আছে 0 0 মেথছ হৈ আছে তো এইটো আহি যাব a plus 2b plus 4 equals to 0 যেহেতু দুটা ভেৰিয়েবল আছে আননোন ভেৰিয়েবল a b তো আমাক দুটা ইকুৱেশ্যন ললে আমি এটো ইজিলি সলভ কৰিব পাৰিম তো আমি কি কৰো এই ইকুৱেশ্যনটো লৈ লম 2a minus 2b plus 2 equals to 0 আৰু বাকি যোনটো থাকি যোৱা এই তিনটা ইকুৱেশ্যন নললেও হ'ব বিকজ আমাক দুটা ইকুৱেশ্যন লাগে এটা টাইম তো আমি কি কৰিম এটো 1 কৰি দিও আৰু এটো 2 কৰি দিও দুটা ইকুৱেশ্যনক আমি এড কৰি দিও লেটস সে 1 plus 2 তো 1 plus 2 কৰিলে আমি পাম a আৰু 2a এড হৈ দিব আমাক 3a 2b আৰু minus 2b গুচি গ'ল তো 4 plus 2 হৈ গ'ল আমাৰ 6 equals to 0 তো তাৰ মানে a ভ্যালু হৈ যাব minus 2 ঠিক আছে এতিয়া আমাক লাগে b ভ্যালু তো আমি ইকুৱেশ্যন 1 টো ইউজ কৰিম তো ইকুৱেশ্যন 1 a জায়গাত দিলো minus 2 plus 2b plus 4 equals to 0 2b so minus 2 plus 4 হৈ গ'ল plus 2 equals to 0 তেনেহলে b ৰ ভ্যালু আহি গ'ল আমাৰ -1 তো আমাক a আৰু b ৰ ভ্যালু সুধিছিলে a ৰ ভ্যালু আহি গ'ল -2 b ৰ ভ্যালু আহি গ'ল -1 তো আই হোপ এতিয়া ট্ৰান্সপোজ কেনেকা ক্যালকুলেট কৰে গম পালে তো ট্ৰান্সপোজৰ কনসেপ্টটো আমি এই কাৰণে কৰিছো বিকজ এটো আমি এতিয়া যোনটো নেক্সট টপিকটো কৰিম তাতে এক্সট্ৰিমলি ইউজফুল হৈ যাব সো আমাৰ নেক্সট টপিকটো হৈছে এটা টাইপ অফ মেট্ৰিক্স দুটা টাইপৰ মেট্ৰিক্সৰ কথা পাতিম এটা হৈছে সিমেট্ৰিক মেট্ৰিক্স আৰু এটা আনটো হৈছে এন্টি সিমেট্ৰিক বা স্কিউ সিমেট্ৰিক মেট্ৰিক্স তো সিমেট্ৰিক মেট্ৰিক্স হৈছে এটা স্কয়াৰ মেট্ৰিক্স স্পেশাল টাইপ অফ স্কয়াৰ মেট্ৰিক্স হয় তো এই স্কয়াৰ মেট্ৰিক্সৰ সিমেট্ৰিক কেতিয়া হয় যদি aij = aji ঠিক আছে এক্সাম্পলৰে চাও তেতিয়া বেছি ইজি হয় বুজিবলৈ তো কি কৰিম এটা 3/3 মেট্ৰিক্স লওঁ এটা 3/3 অৰ্ডাৰৰ মেট্ৰিক্স লওঁ তো অবভিয়াছলি 9 এলিমেন্টছ থাকিব তো এই 9 এলিমেন্টছত প্ৰথমতে মই ডায়াগোনালটো নোট কৰি লওঁ লেটস ডায়াগোনাল কেইটামান ৰেন্ডম নম্বৰ লৈছো 2 -2 আৰু 3 ঠিক আছে এতিয়া এই এলিমেন্টটো যদি আমি এনেকৈ কৈ চাম তো এই ডায়াগোনালটো এজিউম কৰা হৈছে এটা মিৰৰ ঠিক আছে এটো মিৰৰ হয় তো যোনটো এটো এলিমেন্ট হ'ব তাৰে ৰিফ্লেকশনটো ইয়াত আহিব ঠিক আছে ঠিক তেনেকৈ এই এলিমেন্টৰ ৰিফ্লেকশন ইয়াত আহিব আৰু এই এলিমেন্টৰ ৰিফ্লেকশন ইয়াত আহিব তো এনেকা ধৰণৰ মেট্ৰিক্স যেটা পাওঁ এটোকে আমি সিমেট্ৰিক মেট্ৰিক্স বুলি কওঁ তাৰ মানে এইখিনি যদি মই লওঁ -1 তেনেহলে এইখিনিত আহিব -1 ঠিক আছে
তো ইয়াতে যদি মই লৈ আছোঁ 4 তেনেহ'লে এইটো এলিমেণ্ট হ'ব 4 আৰু এইটো এলিমেণ্ট যদি মই লৈ আছোঁ লেটছ চে 5 তো এইটো আহিব আমাৰ এলিমেণ্ট 5 তো এইটোকে কোৱা হয় এটা চিমেট্ৰিক মেট্ৰিক্স এতিয়া EIJ ইকুৱেলছ টু AJI ইজিলি বুজি পাম তো তাৰমানে A11 যদি লওঁ তো অবভিয়াছলি A11ৰ ইকুৱেল হ'ব বিকজ ইয়াতে I হৈছে 1 J হৈছে 1 তো আমি এইটো JI যদি লিখোঁ তেনেহ'লে এইটো কি হৈ যাব ইয়াতে J ইকুৱেলছ টু 1 হৈ গ'ল I ইকুৱেলছ টু 1 হৈ গ'ল তো দুটাৰ ভেলু এক্সেক্টলি ছেম হয় তো সেইকাৰণে ইয়াতে 2 ফিক্সড হৈ আছে এইটো চালে বেছি ইজিলি বুজি পাম তো এইটো হৈছে এলিমেণ্ট ইন দি ফাৰ্ষ্ট ৰ' ছেকেণ্ড কলম A12 তো এই ডেফিনেশ্যনৰ মতে কি হ'ব A12 আৰু আমি কি কৰিম এই দুটাক ইণ্টাৰচেঞ্জ কৰি দিম A21 ইহঁতৰ ভেলু কি হ'ব এক্সেক্টলি ছেম হ'ব এতিয়া A21 কোনটো হয় এইটো হৈছে A21 ছেকেণ্ড ৰ' ফাৰ্ষ্ট কলম সেইকাৰণে এইটো আৰু এইটো মেটচ হৈছে এইটোক যদি লওঁ এইটো হৈছে A31 তো A31 কাৰ লগত ইকুৱেল হ'ব A13 লগত ইকুৱেল হ'ব 13 কোনটো হৈছে এইটোৱে হৈছে 13 4 আহি আছে ভেলু দেন এইটো ভেলু এইটো হৈছে আমাৰ A থাৰ্ড কলম থাৰ্ড ৰ' ছেকেণ্ড কলম A3 ৰ' তো একৰ্ডিং টু চিমেট্ৰিক মেট্ৰিক্স ডেফিনেশ্যন এইটো A23 ইকুৱেল হ'ব লাগিব 23 মানে কি ছেকেণ্ড ৰ' থাৰ্ড কলম তো এইটো হৈছে আমাৰ ছেকেণ্ড ৰ' আৰু এইটো হৈছে আমাৰ থাৰ্ড কলম তো এইটো হৈছে আমাৰ 5 তো সেইকাৰণে এই দুটা ভেলু মেটচ হৈছে তো এনেকুৱা ধৰণৰ মেট্ৰিক্সক আমি চিমেট্ৰিক মেট্ৰিক্স বুলি কওঁ এতিয়া চিমেট্ৰিক মেট্ৰিক্স যদি বুজি পাইছা তেনেহ'লে স্কিউ চিমেট্ৰিক বা এণ্টি চিমেট্ৰিকটো ইজিলি বুজি পাবা নেক্সটটো হৈছে আমাৰ এটা স্কিউ চিমেট্ৰিক মেট্ৰিক্স এইটো হৈছে এটা স্কুৱেৰ মেট্ৰিক্স আৰু সেই স্কুৱেৰ মেট্ৰিক্সটো আমি স্কিউ মেট্ৰিক্স তেতিয়া ক'ম যেতিয়া EIJ ইকুৱেলছ টু মাইনাছ AJI হৈ যায় ঠিক আছে ফাইন অ'কে তো আমি কি কৰিম এটা এক্সাম্পলেৰে আৰম্ভ কৰিম এটা এক্সাম্পল লওঁ চ' লেটছ চে আমাৰ তাত এটা মেট্ৰিক্স B আছে তো A11 A12 A13 A21 A22 আৰু A23 A31 A32 আৰু A33 ঠিক আছে এতিয়া আমি আৰম্ভ কৰোঁ A11 এৰে তো এইটো কি কৈছে A11ৰ ভেলু কাৰ লগত ইকুৱেল হ'ব মাইনাছ A11ৰ ইকুৱেল হ'ব আমি জাষ্ট কি কৰিব লাগে ইণ্ডেক্সটোক ইণ্টাৰচেঞ্জ কৰিব লাগে A11 ইকুৱেলছ টু মাইনাছ A1 তাৰমানে কি হ'ল A মাইনাছ A1টো যদি এফালে লৈ আহোঁ তো আমি পাম A11 প্লাছ A11 ইকুৱেলছ টু 0 দুটা যিহেতু ছেইম বস্তু হয় এইটোক এড কৰি দিব পাৰোঁ 2A11 ইকুৱেলছ টু 0 হৈ যাব তাৰমানে A11ৰ ভেলু কি হৈ যাব আমাৰ 0 হৈ যাব ঠিক আছে তো আমি A11ৰ জেগাত 0 পুট কৰি দিলোঁ ঠিক আছে ঠিক তেনেকৈ A22 কাৰ ইকুৱেল হৈ যাব মাইনাছ A22 ইকুৱেল হৈ যাব তো সেইকাৰণে আমি ক'ব পাৰিম যে A22 ইকুৱেলছ টু 0 চিমিলাৰলি A33 ইকুৱেলছ টু 0 তো এই স্কিউ চিমেট্ৰিক মেট্ৰিক্সৰ এটা ইণ্টাৰেষ্টিং বস্তু হয় এনেকুৱা ধৰণৰ স্পেচিয়েল মেট্ৰিক্স যাৰ ডায়েগনেলটো সদায় 0ই থাকিব এইটো চাই ল'বা যদি 0 থাকে তেতিয়াতো চান্স আছে দেৰ ইজ এ হাই চান্স কি এই মেট্ৰিক্সটো আমাৰ স্কিউ চিমেট্ৰিক মেট্ৰিক্স হ'ব পাৰে বিকজ নট নেচেচাৰিলি কি ডায়েগনেল 0 হ'লেই স্কিউ মেট্ৰিক্স হৈ যাব তো ইয়াৰ কাৰণে আমি নেক্সট ক্ৰাইটেৰিয়ানখিনিও চাব লাগিব তো এইবাৰ A12 চাই লওঁ তো A12 কি হৈ গ'ল A12 একৰ্ডিং টু ডেফিনেশ্যন কি হ'ব মাইনাছ A21ৰ ইকুৱেল হ'ব তাৰমানে আমি যদি ইয়াতে A12 লওঁ ঠিক আছে তো এইটো ভেলু এক্সেক্টলি কি হ'ব মাইনাছ A21ৰ ইকুৱেল হৈ যাব ঠিক আছে তো A13 যদি লওঁ তো ইয়াতে মাইনাছ A13 হৈ যাব একচুৱেলি A12 হ'ব আৰু ইয়াতে কি হ'ব এইটোতো হৈছে আমাৰ ছেকেণ্ড ৰ' থাৰ্ড কলম A23 তো এইটো হৈ যাব মাইনাছ A23 তো মিনিংটো এইটোৱে হয় আমি ষ্টিল এইটো এটা মিৰৰ হিচাপে চাব পাৰিম মিৰৰটো চাওঁ তো A12 আছে ইয়াতো A12 হ'ব কিন্তু কি হৈ যাব নেগেটিভ চাইন এটা আহি যাব A13 আছে এইখিনিতো A13 আছে বাট এটা নেগেটিভ চাইন আহি যাব A23 আছে ইয়াতো A23 বাট এটা নেগেটিভ চাইন আহি যাব এক্সাম্পলেৰে চাওঁ বেছি ইজি হ'ব তেনেহ'লে আমাৰ মেট্ৰিক্স বিটোক আমি এনেকৈ লিখিম তো এনেকৈ এটা মেট্ৰিক্স বি লৈছোঁ যাৰ ডায়েগনেল হৈছে 0 ঠিক আছে আৰু এতিয়া কি কৰিম আমি এই এলিমেণ্টটো যদি -2 লওঁ তেনেহ'লে ইয়াৰ মিৰৰ ইমেজটো ক'ত হ'ব ইয়াতে হ'ব তো -2 ল'ম ঠিক আছে ইয়াতে যদি 3 আছে তো আমি কি কৰিম ইয়াতে 3 হ'ব বাট ইয়াৰ -2 ল'ম ইয়াতে যদি আমাৰ -5 আছে তেনেহ'লে আমি ইয়াতে কি কৰিম -5 ল'ম যি ভেলু থাকে তাৰ নেগেটিভটো ল'ব লাগে তো এতিয়া যদি আমি ভালকৈ লিখোঁ সজাই পৰাই তেনেহ'লে আমাৰ মেট্ৰিক্সটো হ'ব 0 -2 3 এইটো হৈ যাব 2 0 -5 এইফালে হ'ব -3 +5 0 এই মেট্ৰিক্সটো যোনটো হ'ল এই মেট্ৰিক্সটো এটা স্কিউ মেট্ৰিক্স বুলি কোৱা হ'ব এটা স্কিউ মেট্ৰিক্স যাৰ ডায়েগনেল এলিমেণ্ট 0 হয় আৰু যদি এইটোক আমি এটা মিৰৰ হিচাপে লওঁ তেনেহ'লে ৰিফ্লেকশ্যনবোৰ কি হ'ব ছেইম টু ছেইম হ'ব উইথ এ নেগেটিভ চাইন তো ইয়াতে -2 আছে এইটো +2 হৈ গ'ল ইয়াতে +3 আছে -3 আছে ইয়াতে -5 তো এইটো +5 তো আই হোপ এতিয়া স্কিউ চিমেট্ৰিক মেট্ৰিক্সো ক্লিয়াৰ হৈ গ'ল এতিয়া ফ্ৰম এক্সাম পইণ্ট অফ ভিউ যদি চাওঁ তেনেহ'লে স্কিউ চিমেট্ৰিক মেট্ৰিক্স আৰু এণ্টি এইটো স্কিউ এটা চিমেট্ৰিক মেট্ৰিক্স আৰু স্কিউ চিমেট্ৰিক মেট্ৰিক্সৰ এডভান্টেজটো কি হয় আমাক ক'ব কি এক্সপ্ৰেছ আমাক কুৱেশ্যনটো এনেকৈ থাকিব এক্সপ্ৰেছ a given matrix কিবা এটা মেট্ৰিক্স দি আছে a given matrix A let's say of order আমি এইটো 3 by 3 লৈ লওঁ
express a given matrix A of order even as a sum of a symmetric and a skew symmetric matrix. তাৰ মিনিংটো এইটোৱে হৈ গ'ল আমাক এটা মেট্ৰিক্স দিয়া হ'ব A ঠিক আছে এই মেট্ৰিক্সটো কি কৰিব লাগিব এইটো এটা এনি এটা মেট্ৰিক্স হয় এইটো নাইডাৰ স্কিউ নৰ চিমেট্ৰিক মেট্ৰিক্স বাট এইটোক আমি কি কৰিব এজ এ সাম অফ আ চিমেট্ৰিক মেট্ৰিক্স আৰু এটা স্কিউ চিমেট্ৰিক মেট্ৰিক্সলৈ কনভাৰ্ট কৰিব লাগিব মিনিংটো কি হয় ইয়াৰ মিনিংটো কি হয় যদি আমাৰ তাত একো এটা মেট্ৰিক্স দিয়া থাকে যিকোনো এটা মেট্ৰিক্স সেই মেট্ৰিক্সটো একচুৱেলি কি হয় সাম অফ দুটা মেট্ৰিক্স এটা চিমেট্ৰিক হ'ব আৰু আনটো স্কিউ চিমেট্ৰিক হ'ব এই দুটাই জইন হৈ পেলাই মানে এড হৈ পেলাই আমাক সেই মেট্ৰিক্স এইটো দিব তো এইটো আমি কেনেকৈ ডিফাইন কৰিম তো আমি কম যে এটা মেট্ৰিক্স এ লৈ পেলাই যদি তাৰ ট্ৰান্সপ'জটো উলিয়াই লওঁ আৰু সেই ট্ৰান্সপ'জৰ লগত এড কৰি দিওঁ তেনেহ'লে আমি পাই যাম এটা চিমেট্ৰিক মেট্ৰিক্স ছেইম মেট্ৰিক্সটোক যদি আমি কি কৰোঁ তাৰ ট্ৰান্সপ'জ মেট্ৰিক্সটো লৈ পেলাই এৰ পৰা মাইনাছ কৰি দিওঁ তেনেহ'লে আমি কি পাই যাম এটা স্কিউ চিমেট্ৰিক মেট্ৰিক্স পাই যাম এইটোৱে হৈছে মেথড তো এ হৈছে সাম অফ চিমেট্ৰিক মেট্ৰিক্স প্লাছ স্কিউ চিমেট্ৰিক মেট্ৰিক্স বাট এতিয়া এইটো যদি এনেকৈ লিখি দিওঁ ইয়াতে ডাইমেনশ্যনেল প্ৰব্লেম হৈছে বিকজ ব্ৰেকেট যদি খুলি দিয়া এ ট্ৰান্সপ'জ আৰু নেগেটিভ এ ট্ৰান্সপ'জটো কেঞ্চেল হৈ যায় বাট ইয়াতে এ প্লাছ এ হৈ আছে যোনটো আমাক দি আছে 2a তো সেইটো ডাবল হৈ আছে ৰাইট সেইটোক আমি মেনেজ কৰিবৰ কাৰণে বিকজ এ ইকুৱেলছ টু এ হ'ব লাগিব তো এইফালে হাফ লগাই দিম এইটোৰ লগত হাফ লগাই দিম তো এই গোটেই ফৰ্মুলাটো হৈছে চিমেট্ৰিক মেট্ৰিক্সৰ আৰু এইটো হৈছে আমাৰ স্কিউ চিমেট্ৰিক মেট্ৰিক্সৰ এক্সাম্পলেৰে চাওঁ বেছি ইজি হ'ব তো প্ৰব্লেম নম্বৰ 3 এক্সপ্ৰেছ দ্য মেট্ৰিক্স এ তো এটা 2x2 মেট্ৰিক্স দি আছে এজ এ সাম অফ এ চিমেট্ৰিক এটা স্কিউ চিমেট্ৰিক মেট্ৰিক্স তো কি কৰিম আমি প্ৰথমতে যোনটো আমাক দিয়া গৈছে মেট্ৰিক্সটো সেইটোক নোট ডাউন কৰি লওঁ তো মেট্ৰিক্স এ দিয়া গৈছে ফাৰ্ষ্ট ৰোত আছে 2 6 ছেকেণ্ড ৰোত আছে -4 0 আমি কি কৰিম এই মেট্ৰিক্সটো ট্ৰান্সপ'জ ওলাই ল'ম তো এ ট্ৰান্সপ'জ কি হৈ যাব 2 -4 6 0 চিম্পলি ৰোটোক কলম বনাই দিলে হ'ল কলমটো ৰ' হৈ যাব ৰাইট এতিয়া আমি কি কৰিম এড কৰি দিম দুটাকে এ প্লাছ এ ট্ৰান্সপ'জ তো এড কৰিলে আমি কি পাম এইফালে আছে 2 6 -4 0 এডেড টু আমি কৰিম 2 -4 6 0 ঠিক আছে তো এড কৰোঁতে আমি পাইছোঁ 2 + 2 হৈ যাব আমাৰ 4 6 - 4 হৈ গ'ল 2 -4 + 6 হৈ গ'ল 2 0 + 0 হৈ গ'ল 0 এতিয়া হ'লনে নাই এইটো আমাৰ চিমেট্ৰিক মেট্ৰিক্স বিকজ মই কি কৈছিলোঁ এইটো ডায়েগনেলটোক আমি এনেকৈ যদি এটা ষ্ট্ৰেইট লাইন ড্ৰ কৰি পেলাই এইটো এটা মিৰৰ হিচাপে চাই লওঁ তেনেহ'লে এই নম্বৰ আৰু এই নম্বৰটো একজেক্টলি মেটচ হ'ব লাগিব হৈ আছে মেটচ এইটো হৈছে এটা চিমেট্ৰিক মেট্ৰিক্স ঠিক আছে নেক্সট আমি কি কৰিম এ মাইনাছ এ ট্ৰান্সপ'জ ওলাম তো এইটো হ'ব 2 6 -4 0 মাইনাছ 2 -4 6 0 তো এইটো ভেৰি চিম্পল চ' 2 - 2 দিলে আমাক 0 6 - -4 এইটো হৈ গ'ল 10 -4 -6 তাৰমানে -10 আৰু 0 - 0 এইটো হৈ গ'ল আমাৰ 0 তো ইয়াতে কি হৈছে ডায়েগনেলটো 0 হৈ গ'ল স্কিউ চিমেট্ৰিকৰ কাৰণে আৰু ইয়াতে যোনটো ভেলু থাকে সেইটোৱে থাকিব ইয়াতে বাট মাইনাছ চাইন এটা থাকিব হৈ গ'ল -10 আছে য়েছ এইটো হৈ গ'ল আমাৰ প্ৰথমটো হৈ গ'ল এটা চিমেট্ৰিক মেট্ৰিক্স আৰু ছেকেণ্ডটো হৈ গ'ল আমাৰ এটা স্কিউ চিমেট্ৰিক মেট্ৰিক্স বাট আমাক সেইটো সোধা নাই আমাক সুধিছে এজ এ সাম অফ এ চিমেট্ৰিক এণ্ড স্কিউ চিমেট্ৰিক মেট্ৰিক্স তো তাৰমানে আমি কি কৰিম আমি ক'ম যে we know যে a equals to half multiplied to a plus a transpose added to half a minus a transpose তো তাৰমানে আমাৰ মেট্ৰিক্স a যোনটো আছিলে তো আমাৰ মেট্ৰিক্স তো এই মেট্ৰিক্সটো আছিলে আমাৰ 2 6 -4 0 তো এই মেট্ৰিক্সক আমি কি কৰিম হাফ ইনটু a plus a transpose আছিলে আমাৰ a4 2 2 0 প্লাছ হাফ মাল্টিপ্লাই টু a minus a transpose এইটো ওলাই থৈছোঁ 0 10 -10 0 ঠিক আছে হাফটো মাল্টিপ্লাই নকৰিলে হ'ব বিকজ আমি জানো হাফ হৈছে এটা স্কেলাৰ জেনেৰেলি আমি মাল্টিপ্লাই কৰোঁ বাট আমি এইটো আনচাৰটো এনেকৈ ৰাখি দিম এইটোৱে হৈছে আমাৰ ফাইনেল ভেলিউ প্ৰব্লেম নম্বৰ 4 এইবাৰ আমাক আকৌ এটা 3x3 মেট্ৰিক্স দি আছে তো এইটো কি কৰিব লাগে এজ এ সাম অফ এ চিমেট্ৰিক এণ্ড স্কিউ চিমেট্ৰিক মেট্ৰিক্স তো আৰম্ভ কৰোঁ ভেৰি চিম্পল প্ৰব্লেম তো আমাক দিয়া হৈছে এ হৈছে আমাৰ 3 2 3 4 5 3 2 4 5 ঠিক আছে তো আমি কি কৰিম ইমিডিয়েটলি ট্ৰান্সপ'জটো ওলাই দিম এই ট্ৰান্সপ'জ উলিয়াই ল'ম তো এই ট্ৰান্সপ'জৰ কি হ'ব ফাৰ্ষ্ট ৰোত আমাৰ এই যোনটো কলমটো আছে এইটো ফাৰ্ষ্ট ৰ' হৈ যাব তো 3 4 2 ছেকেণ্ড কলমত আছে 2 5 4 তো এইটো হৈ যাব ছেকেণ্ড ৰ' 2 5 4 আৰু থাৰ্ড ৰ'টো হৈ যাব থাৰ্ড কলম চ' 3 3 5 পাই গ'লোঁ এই ট্ৰান্সপ'জ এতিয়া আমি কি কৰিম দুটাৰ চাম উলিয়াই ল'ম a প্লাছ
A ট্ৰান্সপ'জ উলিয়াই ল'ম ঠিক আছে তো A প্লাছ A ট্ৰান্সপ'জ মানে দুটাক এড কৰিব লাগে লিখি লওঁ বাৰু ইজি হ'ব তেতিয়া 3 2 3 4 5 3 2 4 5 ঠিক আছে তো এইটো এড হৈ গ'ল আমি পালোঁ 3 4 2 2 5 4 3 3 5 ঠিক আছে তো এইটো আমি তেতিয়া আমি এড কৰি দিওঁ এড কৰিলে আমি পাম সো 3 আৰু 3 হ'ব 6 2 plus 4 এইটো হৈ গ'ল 6 3 plus 2 হৈ গ'ল 5 ঠিক আছে নেক্সট 4 plus 2 4 plus 2 হৈ গ'ল আমাৰ 6 5 plus 5 হৈ গ'ল আমাৰ 10 দেন 3 plus 4 হৈ গ'ল 7 তো এইফালে আছে 2 plus 3 তো এইটো দিব আমাক 5 4 plus 3 দিলে আমাক 7 আৰু 5 plus 5 আমাক দিব 10 তো এইটো হৈ গৈছে A plus A transpose বাট আমি কি কৰিম let P be equals to 1/2 multiplied to A plus A transpose. আমি এটা নতুন মেট্ৰিক্স লৈছোঁ P আৰু P কৈছে এইটো half multiplied to A plus A transpose. তাৰমানে কি half multiplied to 6 6 5 6 10 7 5 7 10 ঠিক আছে তাৰমানে কি each এলিমেণ্টছখিনিক আমি হাফেৰে মাল্টিপ্লাই কৰোঁ বা 2ৰে ডিভাইড কৰোঁ কথাটো একেই হৈ যায় তো আমি পাম 3 3 5 divided by 2 এইফালে আহি গ'ল 3 5 7 divided by 2 well 5 divided by 2 7 divided by 2 আৰু এইটো 5 ঠিক আছে তো নন জিৰো ডায়াগোনাল আছে 3 5 আৰু 5 E3 আৰু E3 ৰিফ্লেকশ্যন মেচ হৈছে 5/2 মেচ হৈছে 7/2 মেচ হৈছে তো তাৰমানে কি আমি ইয়াতে এই দেখুৱালোঁ যে আমাৰ যোনটো P2 হৈছে P is a where আমি কৈ দিওঁ where P is a symmetric matrix তো আমি P ক'লোঁ এটা symmetric matrix বুলি কয় ঠিক আছে P দেখুৱাই দিলোঁ symmetric matrix ফাইন নেক্সট আমি কি কৰিম এবাৰ A minus A transpose কৰিম তো আমি ওলাম এতিয়া A minus A transpose তো আমি simply minus কৰি দিলে হৈ গ'ল ডাইৰেক্টলি ওলাই দিওঁ so 3 minus 3 হৈ গ'ল 0 then 2 minus 4 minus 2 3 minus 2 দিব plus 1 এফালে আছে 4 minus 2 এইটো হ'ব plus 2 5 minus 5 0 3 minus 4 negative 1 2 minus 3 negative 1 4 minus 3 positive 1 and 5 minus 5 0 ঠিক আছে আমি কম let q বুলি কলম let q equals to half of A minus A transpose তাৰমানে কি কৰিম এই গুটি মেট্ৰিক্সৰ each এলিমেণ্টবোৰক হাফেৰে মাল্টিপ্লাই কৰি দিম তো আমি প্ৰথম এলিমেণ্টটো কি পাম 0 পাম -2 divided by 2 -1 1 divided by 2 half next ইয়াতে আছে 2 divided by 2 এইটো দিব 1 0 to 0 থাকিব -1 divided by 2 -1 half next third row আহি যাও -1 divided by 2 -half 1 divided by 2 next এইটো আছে 0 0 divided by 2 simply 0 এইটো কি হৈ গ'ল এটা skew symmetric matrix হৈ গ'ল because diagonal element 0 হ'ল এইটো যদি -1 হয় এইটো +1 হৈছে এইটো যদি হাফ হয় তাৰ ৰিফ্লেকশ্যনটো -half এইটো যদি +half হয় ইয়াৰ ৰিফ্লেকশ্যনটো -half তো আমি কম where q is a skew symmetric matrix ঠিক আছে তো এতিয়া আমি দুটা মেট্ৰিক্স পাই গ'লো এটা হৈছে আমাৰ সিমেট্ৰিক আৰু এটা কিউ সিমেট্ৰিক তো আমি কৈ দিওঁ আমি আমি সাকসেসফুলি আমাৰ মেট্ৰিক্স এটোক আমি কি কৰিলো the sum of a symmetric and a skew symmetric matrix বনাইলো তো p আৰু q ভ্যালুটো আমি অলৰেডি উলিয়াই দিলো সো p ভ্যালু আমি পাইছো p ভ্যালু হৈছে এটো p matrix হৈছে 3 3 5/2 3 5 7/2 5/2 7/2 আৰু 5 এটো হৈছে আমাৰ the symmetric matrix আৰু এফালে q টো হৈ গ'ল আমাৰ skew symmetric matrix তো এটো হৈছে আমাৰ q example number 5 তো দিয়া গৈছে এটা matrix A এটো হৈছে এটা 3/3 matrix আৰু কোৱা হৈছে যে এটো হৈছে এটা symmetric matrix তেনেহলে আমাক কি উলিয়াব দিছে x y z আৰু t ৰ ভ্যালু উলিয়াব দিছে তো very simple problem হয় তো যেহেতু আমাৰ matrix A কৰিবলগীয়া কাম বহুত কমেই আছে ইয়াতে কৈছে যে এটো হৈছে এটা symmetric matrix তো symmetric matrixৰ আমি জানো যে যদি 5z - 7 টো আমি ডায়াগোনালটো চাও তেনেহলে a2 আৰু ay টো ম্যাচ হ'ব তো ক্লিয়াৰলি আমি কি ক'ব পাৰিম y = 2 হৈ গ'ল ইয়াতে ax আৰু a2 ভ্যালু ম্যাচ হ'ব তো x = 4 হৈ গ'ল এফালে আছে t আৰু এটো ম্যাচ হৈ যাব তো এটো কি হ'ব t = -3 এতিয়া থাকি গ'ল z ভ্যালুটো ওলোৱাটো এটা z আমি কেনেকৈ ওলাম ইয়াতে ডাইৰেক্টলি এনেকা কোনো মেথড নাই z ওলোৱাটো ইয়াতে z আমি কি ক'ম z = c
তাৰমানে কি হৈছে এটা কনষ্টেণ্ট হৈ গ'ল তো আমি ইয়াতে যিকোনো কনষ্টেণ্ট ভেলু ল'ব পাৰোঁ এইটো ডাজ নট মেটাৰ তো ইয়াতে কোনো ফিক্স ভেলু নাথাকিব যে বিকজ ইয়াতে কোনো ডাইৰেক্ট মেথড নাই যে এইটো বাট y x t এইকেইটাৰ ভেলু আমি এই যিহেতু চিমেট্ৰিক মেট্ৰিক্স হয় এইটো আমি চাই পেলাই আমি উলিয়াব পাৰিম এক্সাম্পল নম্বৰ 6 তো ইয়াতে কৈছে যে a হৈছে এটা স্কুৱেৰ মেট্ৰিক্স তেনেহ'লে আমি দেখুৱাব লাগে যে a প্লাছ a ট্ৰান্সপ'জ হৈছে এটা চিমেট্ৰিক মেট্ৰিক্স আৰু পাৰ্ট 2 আছে a মাইনাছ a ট্ৰান্সপ'জ ইজ এ স্কিউ চিমেট্ৰিক মেট্ৰিক্স ঠিক আছে ফাইন তো আমি এইটো কেনেকৈ কৰিম তো ইয়াতে দিয়া আছে a ইজ এ স্কুৱেৰ মেট্ৰিক্স আৰু আমি ইয়াতে এজিউম কৰিম let b equals to a plus a transpose বাস এজিউম কৰোঁ b equals to a plus a transpose number 1 ঠিক আছে আমি এতিয়া কি কৰিম নেক্সট ষ্টেপত both sides transpose লৈ ল'ম তো b transpose equals to কি হৈ যাব এফালে যাব a plus a transpose এই গোটেইটোৰ ট্ৰান্সপ'জ ল'ব লাগিব ৰাইট অলৰেডিটো এটা প্ৰপাৰ্টি কৰি থৈছিলোঁ ইণ্ডিভিজুৱেলি ট্ৰান্সপ'জ লাগি যায় তাৰমানে প্ৰথম মেট্ৰিক্স এটোত লাগিব ট্ৰান্সপ'জ ছেকেণ্ডটো লাগিব বাট ছেকেণ্ডত অলৰেডি ট্ৰান্সপ'জত আছে তো আমি কি কৰিম এই ট্ৰান্সপ'জৰ ট্ৰান্সপ'জটো ল'ম ঠিক আছে তো এইটো হৈ গ'ল a ট্ৰান্সপ'জ প্লাছ a ঠিক আছে এতিয়া আমি এইটো কৈয়ে থৈছোঁ প্ৰথমতে কৈছিলোঁ যেতিয়া মেট্ৰিক্স এডিশ্যন কৰি আছিলোঁ যে মেট্ৰিক্স এডিশ্যন হৈছে কমিউটেটিভ তাৰমানে a ট্ৰান্সপ'জ প্লাছ a লিখোঁ বা a প্লাছ a ট্ৰান্সপ'জ লিখোঁ কোনো প্ৰব্লেম নহয় ৰাইট তো এইটো এডিশ্যন ডট কমিউটেটিভ হয় এতিয়া b প্লাছ a ট্ৰান্সপ'জ এইটো আকৌ কি হয় এইটোতো b হয় তাৰমানে কি এইটো ইকুৱেলছ টু b তো আমি আৰম্ভ কৰিছিলোঁ b ট্ৰান্সপ'জ আৰু আমি কি পালোঁ b চিন্স আমি ক'ম চিন্স b ট্ৰান্সপ'জ equals to b তো এইটো কণ্ডিশ্যন এটা বহুত ইম্পৰ্টেণ্ট কণ্ডিশ্যন এইটোৱে কয় দিছ ইমপ্লয়জ ডেট এইটোৱে কয় যে b ইজ চিমেট্ৰিক bনো কি হয় bটোতো আমি এজিউমে কৰিছোঁ a প্লাছ a ট্ৰান্সপ'জ b চিমেট্ৰিক কোৱা বা a প্লাছ a ট্ৰান্সপ'জ ইজ চিমেট্ৰিক কোৱা একেই কথা ইজ চিমেট্ৰিক তো ইয়াতে এটা বহুত ইম্পৰ্টেণ্ট ৰিজাল্ট এটা আছে যদি আমাৰ তাত এটা মেট্ৰিক্স থাকে সেই মেট্ৰিক্সটো ট্ৰান্সপ'জ লোৱাৰ পিছত ছেইম টু ছেইম মেট্ৰিক্স আহে একচুৱেলি সেইটো হৈছে আমাৰ এটা চিমেট্ৰিক মেট্ৰিক্স আমি এক্সাম্পলৰে চাব পাৰোঁ লেটছ আমি বিটো লৈছোঁ 2 - 1 এইটো লৈছোঁ 3 যিহেতু এইটো -1 আছে এইটো -1ই হ'ব লাগিব বিকজ তেতিয়াহে এইটো এটা চিমেট্ৰিক মেট্ৰিক্স হ'ব ৰাইট এতিয়া আমি ইয়াৰ ট্ৰান্সপ'জ লৈ ল'ম তো ট্ৰান্সপ'জ ল'লে এইটো ফাৰ্ষ্ট ৰ' আছে তো এইটো কি হৈ যাব ফাৰ্ষ্ট কলম হৈ যাব 2 - 1 হৈ যাব -1 3 এইটো হৈছে আমাৰ ছেকেণ্ড ৰ' এইটো কি হৈ যাব ছেকেণ্ড কলম হৈ যাব তো -1 3 বাট এক্সেক্টলি ছেইম টু ছেইম হয় তো b ইকুৱেলছ টু b ট্ৰান্সপ'জ এইটো হ'বই হ'ব তাৰমানে এটা চিমেট্ৰিক মেট্ৰিক্সৰ যদি আমি ট্ৰান্সপ'জ লওঁ তো সেইটো চিমেট্ৰিক মেট্ৰিক্সটোৱে পাম ছেইম মেট্ৰিক্সটোকে পাম এইটো এটা বহুত ইম্পৰ্টেণ্ট এণ্ড ভেৰি ইউজফুল প্ৰপাৰ্টি হয় নেক্সট এতিয়া আমি ছেকেণ্ড কেছলৈ আহি যাওঁ a - a ট্ৰান্সপ'জ ইজ এ স্কিউ চিমেট্ৰিক মেট্ৰিক্স তো আমাকতো শ্ব' কৰিব লাগে তো আমি প্ৰথমতে এজিউম কৰিম যে let c be equals to a minus a transpose ঠিক আছে নম্বৰ 1 এতিয়া আমি কি কৰিম both sides transpose লগাই দিম so c transpose equals to কি হৈ যাব a minus a transpose আৰু এই গোটেইটোৰ transpose লগাম এতিয়া আমি জানো সেপাৰেট হৈ যাব a transpose হৈ যাব minus a transpose আৰু transposeৰ transpose তো আমি পাম a transpose মাইনাছ তো ট্ৰান্সপ'জ অফ এ ট্ৰান্সপ'জ চিম্পলি এ হৈ গ'ল যদি আমি নেগেটিভটো কমন লৈ লওঁ তেনেহ'লে আমি পাম নেগেটিভ ইনটু এ মাইনাছ এ ট্ৰান্সপ'জ বাট এ মাইনাছ এ ট্ৰান্সপ'জ আমি কি লৈ থৈছোঁ চি লৈ থৈছোঁ এইটো কম মাইনাছ চি আৰু এইটো ফ্ৰম 1 বুলি কৈ দিম তো আমি পালোঁ যে চিন্স চি ট্ৰান্সপ'জ ইকুৱেলছ টু নেগেটিভ চি দিছ এমপ্লয়জ ডেট চি ইজ এ স্কিউ চিমেট্ৰিক মেট্ৰিক্স ইজ স্কিউ চিমেট্ৰিক মেট্ৰিক্স এইটো এটা নতুন কণ্ডিশ্যন এটা পালোঁ তাৰমানে যদি এটা মেট্ৰিক্স আছে চি আৰু সেই মেট্ৰিক্সটো ট্ৰান্সপ'জ লোৱাৰ পিছত আমি নেগেটিভ চি পাইছোঁ তেনেহ'লে কি কয় চিটোক এটা স্কিউ চিমেট্ৰিক মেট্ৰিক্স বুলি কোৱা আৰু আদাৰৱাইজ আমি ক'ম a মাইনাছ a ট্ৰান্সপ'জ বিকজ চি ভেলুটোতো আমি a মাইনাছ a ট্ৰান্সপ'জ বুজাবৰ কাৰণে চি লৈছিলোঁ বাট একচুৱেলটোতো a মাইনাছ a ট্ৰান্সপ'জ হয় তো কি হয় এইটো হৈছে এটা স্কিউ চিমেট্ৰিক মেট্ৰিক্স ৰাইট ফাইন এইটোতো আমি অলৰেডি কৰিয়ে থৈছিলোঁ a মাইনাছ a ট্ৰান্সপ'জ কৰিলে স্কিউ চিমেট্ৰিক হ'ব a প্লাছ a ট্ৰান্সপ'জ কৰিলে স্কিউ চিমেট্ৰিক হ'ব বাট মই একচুৱেলি ইয়াতে মেইন বস্তু এইটোৱে দেখুৱাব বিচাৰিছোঁ তো এটা মেট্ৰিক্সৰ ট্ৰান্সপ'জ লওঁতে যদি নেগেটিভ চি আহে তেনেহ'লে এইটো স্কিউ চিমেট্ৰিক মেট্ৰিক্স হ'বই হ'ব ঠিক আছে এক্সাম্পলেৰে চাওঁ তো আমি কি কৰিম এটা 3/3 মেট্ৰিক্স লৈ লওঁ লেটছ এটা 3/3 স্কিউ চিমেট্ৰিক মেট্ৰিক্স অলৰেডি লৈ লওঁ তো ইয়াৰ ডায়েগনেলটো কি হ'ব 0 0 0 ইয়াতে যদি আমি লওঁ 2 এইটো হ'ব -2 ইয়াতে লেটছে লওঁ -3 তো এইখিনিত হ'ব +3 ইয়াতে লওঁ 5 এইটো হৈ গ'ল আমাৰ -5 ফাইন এতিয়া মই কৈছোঁ যে নেগেটিভ চি লৈ লওঁ
ঠিক আছে নেগেটিভ চি লৈ লওঁ তো নেগেটিভ চি লোৱা মানে কি ইচ এলিমেণ্টছখিনিক আমি মাইনাছেৰে মাল্টিপ্লাই কৰিলোঁ তো এইটো হৈ যাব 0 2 ইণ্টু -1 হৈ গ'ল -2 -3 ইণ্টু -1 হৈ গ'ল +3 -2 ইণ্টু -1 +2 0 5 -3 -5 0 ঠিক আছে অবভিয়াছলি এইটো স্কিউ চিমেট্ৰিক এতিয়া হৈ আছে ৰাইট এতিয়া যদি চি অৰিজিনেল চিৰ ট্ৰান্সপ'জটো লওঁ তেনেহ'লে কি হ'ব 0 2 -3 ৰ'টো কলম বনাই দিলোঁ ইয়াৰ ছেকেণ্ড ৰ'টো আছে -2 0 -5 -2 0 -5 এইটোক আমি ছেকেণ্ড কলম বনাই দিলোঁ আৰু নেক্সট আছে 3 5 0 তো এইটোক আমি বনাই দিলোঁ থাৰ্ড কলম 3 5 0 এতিয়া এইটো আৰু এইটো এক্সেক্টলি মেটচ হৈছে নে নাই এইটো কিয়ে কৈছে তেনেহ'লে চি ট্ৰান্সপ'জ ইজ ডেফিনেটলি গোইং টু বি ইকুৱেলছ টু দ্য মেট্ৰিক্স চি যদি চি স্কিউ চিমেট্ৰিক হয় স্কিউ চিমেট্ৰিক হ'লে এই প্ৰপাৰ্টিটো ফ'ল' হ'বই হ'ব তো আজিৰ লেকচাৰটো এটা বহুত ইম্পৰ্টেণ্ট লেকচাৰ আছিলে আমি ট্ৰান্সপ'জ কেনেকৈ ওলাই শিকিলোঁ আৰু ট্ৰান্সপ'জৰ কনচেপ্টেৰে আমি স্কিউ চিমেট্ৰিক মেট্ৰিক্স আৰু স্কিউ আৰু এটা চিমেট্ৰিক মেট্ৰিক্স কেনেকুৱা হয় সেইটোক আমি উলিয়াবলৈ শিকিলোঁ ডিফাইন কৰিলোঁ এই দুটা ধৰণৰ স্কুৱেৰ মেট্ৰিক্সক স্পেচিয়েল টাইপ অফ স্কুৱেৰ মেট্ৰিক্সৰ তো ইয়াতে আজি সমাপ্ত কৰোঁ চি ইউ ইন দ্য নেক্সট লেকচাৰ থেংক ইউ